যেনেকৈ এথলেটিক্সৰ দৌৰাটো আমি দৌৰোঁ এটা মিনিমাম লেভেলৰ যিটো স্পীড তাক আমি সকলোৱে আহৰণ কৰোঁ কিন্তু আজি আমি অসমৰ খেলুৱৈজনৰ মিনিমাম যিটো স্পীড সেম স্পীডটো লক্ষ্ণৌতো থাকিব সেম স্পীডটো তামিলনাডুতো থাকিব চাইনাতো থাকিব জাপানতো থাকিব কিন্তু আমাৰ যিটো প্ৰথম স্পীড তাক আমি কেনেকৈ বঢ়াই যে অলিম্পিকৰ গোল্ড মেডেলিষ্টৰ স্পীড এইটো মোৰ স্পীড এইটো the gap between both the speed is this আমি অংক কৰি লগে লগে উলিয়াই ললো then how we reach that level এই যেটো তাৰ কাৰণে আমাক কি লাগিব এন্ডুৰেন্স লাগিব ফিজিক্যাল ফিটনেস লাগিব আমি বহুতে গম নাপাও যে আমাৰ বাও ভৰিখন দুৰ্বল হৈ আছে হো ভৰিখন শক্তিশালী যেতিয়া আমি দৌৰো ৰাইট লেগ সাপোর্ট আস বাট লেফট লেগ ডাজন্ট সাপোর্ট আস গতিকে আমি যিমানটো যাব লাগে আমি সিমান যাব নোৱাৰো এতিয়া আমাৰ ইয়াত যিখিনি জিম আছে কৰবাত আছে তেওঁলোকে ক'ব যে সবটো ঠিকে আছে কিন্তু এই ল্যাবটোত যেতিয়া আমি আহিম তেতিয়া আমি কাটিং এজ লেভেলত গম পাম যে হোৱাট ইজ দ্য ডিফাৰেন্স দ্য ষ্ট্ৰেংথ ডিফাৰেন্স বিটুইন দ্য ৰাইট লেগ এণ্ড লেফট লেগ ৰাইট আৰ্মছ এণ্ড লেফট আৰ্ম আমাৰ দৌৰাত পজ যিটো সকলো ক্ষেত্ৰতে আমি চাব লাগে যে আমাৰ পজিশন বিলাক পজ বিলাক আমাৰ ঠিক আছে নে নাই যেতিয়া আমি দৌৰো তেতিয়া যদি আমাৰ পজিশন ঠিক নাথাকে দেন উই লষ্ট ইয়াতে আমাক কাৰেকশন কৰি দিব যে তোমাৰ দৌৰাত এইটো হো ভৰিখন অলপ যায় বাও ভৰিখন দূৰত যায় এণ্ড ইউনিফৰ্মিটি ইজ নট দেয়াৰ ইয়াত আমাক মোশন এনালাইসিস কৰি কথাখিনি জনাই দিব আমি গম পাব পাৰিম শুটিং আদি খেলাত বহুত কনসেন্ট্রেশনৰ প্ৰয়োজন হয় আৰু কনসেন্ট্রেশন অবিহনে এন্ডুৰেন্স আৰু কনসেন্ট্রেশন অবিহনে আমি স্পৰ্টছত জিকিব নোৱাৰো এই ল্যাবটোৱে আমাক এন্ডুৰেন্স বঢ়াব শিকাব আৰু কনসেন্ট্রেশন বঢ়াব শিকাব মই যোৱা নেশনাল গেমছে হওক বিভিন্ন খেলা চাই আছো অসমৰ ল'ৰা ছোৱালীয়ে ব্ৰঞ্জ পাইছে যদি ব্ৰঞ্জ পোৱা ল'ৰাজন ব্ৰঞ্জ পাইছে তেওঁ গোল্ডো পাব পাৰিলেহেঁতেন এই যেটো ব্ৰঞ্জ আৰু গোল্ডৰ মাজত গ্যাপ আছে সেইটোৱে হল এন্ডুৰেন্স সেইটোৱে হল কনসেন্ট্রেশন সেইটোৱে হল যে ফিল্ডত বেছি দেৰি থকাৰ কাৰণে আমাৰ যেটো অভ্যাসৰ অভাৱ আছে সেইকাৰণে মই ভাবো যে এই হাই পাৰফৰমেন্স সেন্টাৰটোৱে অসমৰ স্পৰ্টছৰ এটা বহুত অসুবিধা দূৰ কৰিব মই যেতিয়া প্ৰকাশ পাদুকন সেন্টাৰ প্ৰথম বেংগলুৰুত হৈছিল বেডমিণ্টন একাডেমি It was a multi-sports academy, badminton, football, তাতে সকলো আছে যেতিয়া প্ৰথম তেওঁলোকে প্ল্যান কৰিছিল মই তাত গৈছিলো then I have seen that Avinav Binda high performance center I think 7-8 years back in Bangalore তেতিয়া মই প্ৰকাশ পাদুকন জি খুদিছিলো তেতিয়া মোক প্ৰকাশ পাদুকন জিয়ে কৈছিলে যে সকলো প্লেয়াৰ ঠিক থাকে কিন্তু ফিজিক্যাল ষ্টেবিলিটি আৰু ফিজিক্যাল অ্যাসেসমেন্ট নোহোৱা কাৰণে আমি কৰবাত নহয় কৰবাত কাটিং এজ লেভেলত আমি পিছ পৰি যাওঁ তেতিয়াই মই মনত ভাবিছিলো যে অসমত আমি কেতিয়াবা এই সেন্টাৰটো আনিব লাগিব আজি এটা ডাঙৰ দিন যে যোৰহাট আৰু গুৱাহাটীত আমি এনেকুৱা সুন্দৰ দুটা ল্যাব বা ৰিহেব সেন্টাৰ বা আমাৰ এন্ডুৰেন্স বৃদ্ধি কনসেন্ট্রেশন বৃদ্ধি কৰিব পৰা ওয়ান স্টপ অ্যারেঞ্জমেন্ট এটা আমি ইয়াত কৰিব পাৰিছো আমি যেতিয়া হাতুৰো পানীৰ তলত আমাৰ পোজ কেনেকুৱা আছে পানীৰ তলত আমি কেনেকৈ ষ্ট্ৰোক লৈছো উপৰখিনিটো কোটছে দেখা পায় তলৰখিনিটো দেখা নাপায় সো এই সেন্টাৰটোত এটা ক্যামেৰা আছে যোনে পানীৰ তলত আমি কেনেকৈ ষ্ট্ৰোক লৈছো তাক আমি চাব পাৰিম আৰু তেতিয়া কোটছে ক'ব পাৰিব যে তোৰ উপৰটো ঠিক আছে তলত তোৰ গণ্ডগোল আছে নাও লেট আস কাৰেক্ট দ্যাট ইমান ডাঙৰ উপৰলৈকে অসমৰ স্পৰ্টছ যোৱাৰ কাৰণে আগত কেতিয়াও চিন্তা হোৱা নাছিল সো দিস ইজ এ মই ভাবো that this is one of the very important day for the sports in Assam আমাৰ ইয়াত যিসকল এছ'চিয়েশ্যন আছে কোচ আছে they should extensively use this facility আপোনালোকে চিন্তা কৰক the state government has provided equipment up to 23 crores
এনুৱেলি আমি ইয়াক মেইনটেইন কৰাৰ কাৰণে 2.5 কোটি টকা দিম এণ্ড দেন ইফ নবডি ইউজড দেন উইল নট গেট দ্য ৰিটাৰ্ণ য'তে আমাৰ নেহেৰু ষ্টেডিয়ামতো আমাৰ কোচিং হ'ব পাৰে কিন্তু এটা ছানডে আমি ইয়াতে আহি আমাৰ প্লেয়াৰখিনিক আমি প্ৰয়োজনীয় যিখিনি নলেজ বা প্ৰয়োজনীয় যিখিনি ফিজিকেল ফিটনেছৰ বাবে কৰিব লাগে সেইখিনি আমি ইয়াতে কৰাব পাৰিম সৰু সজাই যিখিনি আমাৰ ষ্টুডেণ্ট আছে তেওঁলোকেও কৰিব পাৰিব লন টেনিছ বেডমিণ্টন টেবুল টেনিছৰ যিমান আউটলাইং চেণ্টাৰ আছে সকলো একাডেমি বা এছ'চিয়েশ্যন এই চেণ্টাৰটো খুব এক্সটেন্সিভলি ইউজ কৰাৰ বাবে চেষ্টা কৰিব লাগে